হেল্ল' দোস্ত আপুনি ছ'চিয়েল এনজাইটিত ছফৰ কৰি আছে নেকি? বা আপুনি আপোনাৰ ছ'চিয়েল এনজাইটি হৈছে আপুনি গম পোৱা নাই আপোনাৰ কি হৈ আছে। চ' যদি আপুনি ছ'চিয়েল এনজাইটিত ছফৰ কৰি আছে তেনেহ'লে আপোনাৰ বাবে এইটো ভিডিঅ' আপুনি শেষলৈ চাব। চ' ছ'চিয়েল এনজাইটি বুলি কওঁতে আমাৰ বহুত ধৰণৰ আমাৰ এনজাইটি হ'ব পাৰে বা এনজাইটি হয় মানুহৰ, বা মোৰো এটা টাইমত হৈছিল। মই এনেকুৱা প্ৰব্লেমৰ পৰা আজি ওলাই আহিছোঁ মই ছফৰ কৰি কেনে। চ' ছ'চিয়েল এনজাইটি বুলি কওঁতে আমাৰ যিকোনো মানে জেগাত যাবৰ কাৰণে ভয় লাগে, বা আমি কাৰোবাৰ বিয়াত মাতিছে, আমি বিয়াত যাব লাগে, বিয়াত যাব নোৱাৰোঁ, বা আমি কিছুমান গাড়ীত উঠিব লাগে, ট্ৰেইনত উঠা বা বাছত উঠা, আমি যিকোনো মানে জেগাত যোৱা কিছুমান বস্তুত উঠা, মুভ অন কৰাৰ কাৰণে আমাৰ ভয় লাগে, লিফ্টত উঠাৰ কাৰণে ভয় লাগে, মানে যিকোনো আৰু মানে ঘৰৰ বাহিৰত ওলোৱাৰ কাৰণে আমাৰ ভয় লাগে, কিবা হৈ যাব আমাৰ। চ' এনেকুৱা বডি ৰিয়েক্ট কৰে আমাৰ এনেকুৱা চিন্তাবোৰ আহে। চ' আমি একচুৱেলি সত্য বুলি আমি মানি লৈ থাকোঁ, আমি মুভ অন কৰিব নোৱাৰোঁ, বা আমি সেনেকুৱা প্ৰব্লেমত ছফৰ কৰি থাকোঁ। বহুত বছৰে এতিয়া আমি ছফৰ কৰি থাকোঁ, আমি একো বুজি নাপাওঁ। চ' যদি আপুনি এনেকুৱা প্ৰব্লেমত ছফৰ কৰিছে তেনেহ'লে আপুনি প্ৰব্লেমটোৰ বিষয়ে জানিব লাগে, আৰু প্ৰব্লেমটোৰ পৰা আপুনি ওলাই আহিব লাগে। চ' এইটো বহুত মানে প্ৰব্লেম, মানে এইটো বহুত ডাঙৰ প্ৰব্লেম ক'ব গ'লে। যদি আপুনি বুজি পোৱা নাই আপোনাৰ বাবে ডাঙৰ প্ৰব্লেম, কিন্তু যদি আপুনি বুজি পাইছে তেনেহ'লে আপোনাৰ কাৰণে একো ডাঙৰ প্ৰব্লেম নহয়, এইটো সৰু প্ৰব্লেম। মানুহে মানে ডাঙৰ বুলি ভাবে বা ডাঙৰ কৰি লৈ ট্ৰিটমেণ্ট নলয়, মানুহে সেনেকৈ থাকে বহুত বছৰে, এটি ছফৰ কৰি থাকে, নিজক কষ্ট দি থাকে, নিজৰ লগত মানে যুদ্ধ কৰি থাকে, ওলাই আহিব নোৱাৰে। চ' এইটো বুজি পাব লগা হ'লে আপুনি কাউন্সেলিং ল'ব লাগিব, আপুনি থেৰাপিষ্টৰ তাতে আপুনি ক্লাছ কৰিব লাগিব। চ' আপুনি জানিব লাগিব, নিজক বুজি পাব লাগিব, বা আপুনি কি প্ৰব্লেমত ছফৰ কৰিছে, আপোনাৰ ভিতৰত কি হৈ আছে, ভিতৰখন গোটেইখিনি জানিব লাগিব। আপোনাৰ কানেকশ্যন গিলা, আপোনাৰ মাইণ্ডটোক জানিব লাগিব, মাইণ্ড বডি কি কানেকশ্যন, আমাৰ ব্ৰেইনটোত কি নিউৰনছবোৰ কেনেকুৱাকৈ কাম কৰে, কেনেকৈ নিউৰনছবোৰ ফায়াৰ কৰে আমাৰ মাইণ্ডত বা ব্ৰেইনত, বা আমাৰ ব্ৰেইনটোৰ নিউৰ'প্লাষ্টিচিটিৰ বিষয়ে আপুনি জানিব লাগিব। আমাৰ ব্ৰেইনটো কেনেকৈ চেঞ্জ হয়, কেনেকুৱা আমাৰ পেটাৰ্ণটো আমি ব্ৰেক কৰিব পাৰোঁ, আমাৰ প্ৰগ্ৰামিংটো কেনেকুৱাকৈ আমি ব্ৰেক কৰি নতুন প্ৰগ্ৰামিং আমি কৰিব পাৰোঁ। চ' সেই বিষয়ে আপুনি গোটেইখিনি জানিব লাগিব। চ' এনেকুৱা মানে যেতিয়া আপোনাৰ ছ'চিয়েল এনজাইটি বা যিকোনো আপোনাৰ এনজাইটি হৈ থাকিব, আপুনি যেতিয়াই কামবোৰ কৰিব যায়, আপুনি বা বাহিৰত কাৰোবাৰ বিয়াত যায়, বা মানুহৰ লগত কথা পাতিব যায়, আপোনাৰ তেতিয়া কিছুমান চিন্তা আহে, আপুনি চিন্তাবোৰ ধৰিব নোৱাৰে। আপুনি একচুৱেলি ভাবি থাকে, মই ভাবি আছোঁ নেকি, এইটো মই নেকি। একচুৱেলি সেইটো আপুনি নহয়, চিন্তা আপুনি হ'ব নোৱাৰে কেতিয়াও। আমাৰ মাইণ্ডটোত বহুত ধৰণৰ চিন্তা আহে। দিনটোত কিমান 50,000ত কৰি 70,000 আমাৰ চিন্তা আহে আমাৰ মাইণ্ডত। আমাৰ মাইণ্ডটো বহুত পাৱাৰফুল হয়, আমাৰ মানে এনেকুৱা ভিতৰত আমাক পাৱাৰ দিছে। আমি যদি এইটো বস্তু বুজি পাওঁ তেনেহ'লে আমি জীৱনত একো বস্তু মানে চব বস্তু আমি জীৱনটোত হাচিল কৰিব ল'ব পাৰোঁ, আমি এট্ৰেক্ট কৰিব পাৰোঁ চব বস্তুৱে। আৰু আমাৰ কাৰণে একো মানে ইম্পচিবল নহয়, চব পচিবল হৈ যায় আমাৰ কাৰণে। চ' কেনেকুৱা ধৰণৰ মানে যদি আপুনি কিবা মানে কাম কৰে বা ক'ৰবাত যায়, আপোনাৰ মানে সেনেকুৱা ধৰণৰ চিন্তা, আৰু চিন্তাৰ লগত আপোনাৰ কিছুমান ইম'চন আহে। ইম'চনটো আমাৰ মাইণ্ডৰ পৰা আহে। একচুৱেলি মাইণ্ডত আমাৰ বহুত কেমিকেল থাকে, সেই কেমিকেলবোৰ আমাৰ অট'মেটিকলি ৰিলিজ হৈ থাকে। আমাৰ যেতিয়া আমাৰ মাইণ্ডছেটটো নিগেটিভ হৈ যায়, আমাৰ তেতিয়া ৰিলিজ হৈ থাকে সেই কেমিকেলবোৰ। কেমিকেলটো আমাৰ মাইণ্ডৰ পৰাই, আমাৰ মাইণ্ডত ইম'চন হয়, আমাৰ বডিত ফিলিং হয়। ফিলিংছ আৰু ইম'চন এই দুটা বস্তু আমি জানিব লাগিব, কেনেকুৱাকৈ আমি কণ্ট্ৰল কৰিম। আমি কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ, আমি আনকণ্ট্ৰল হৈ যাওঁ। চ' আপুনি এনেকুৱা নাভাবিব, মানুহে এনেকুৱা একচুৱেলি ভাবিলেও মানুহৰ বহুত মানে ডাঙৰ প্ৰব্লেম হৈছে, বা মই এইটো প্ৰব্লেমৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰিম। চ' এইটো কেতিয়াও নহয়, এইটো প্ৰব্লেমৰ পৰা 100% ওলাই আহিব পাৰি। সেনেকুৱা আপুনি ৰাস্তা ল'ব লাগিব, আপোনাৰ কাৰণে ৰাস্তা আছে। আপোনাৰ কিন্তু আন্ধাৰ কেতিয়াও জীৱনত
লাইফ টাইমৰ কাৰণে কেতিয়াও নাথাকে আন্ধাৰটো। মানুহে ভাবিলেও একচুৱেলি লাইফৰ মানে লাইফটো অতি এনেকুৱা হৈ থাকিব জীৱনটোত মানে আমাৰ এনেকুৱাই আন্ধাৰ থাকিব। আন্ধাৰটো সদাৰ কাৰণে নহয়, পোহৰ আহিব আপোনাৰ। পোহৰে আপোনাক মানে ৰখি আছে, আপোনাক ৱেইট কৰি আছে, এনেকুৱা জীৱনে ৱেইট কৰি আছে। আপুনি মানে যেতিয়া পাই যাব, তেতিয়া আপুনি মানে ভাবি তত নাপাবিব মই কি পাই গ'লোঁ এইটো। চ' কষ্ট কৰি থাকক, হাৰ নামানিব, নিজৰ ওপৰত কাম কৰক। আপুনি উট নকৰিব, আপুনি মানে আহক ফিল্ডত নামক, আপুনি কাম কৰক। আপোনাৰ যি ভাল লাগে, আপোনাৰ কি ভাল লাগে, আপোনাৰ কি খাই ভাল লাগে বা আপোনাৰ কি কৰি ভাল লাগে, আপুনি গোটেইখিনি জানিব লাগিব। চ' আপুনি নিজক বুজি পাব লাগিব। মই কোনি এইটো বস্তু বুজি পাব লাগে। মানুহেতো চবেই জানে মই কোনি বুলি কওঁতে চবেই জানে, কিন্তু আচল মই কোনি ভিতৰত কি আছে, মোৰ কি স্পেচিয়েল আমাৰ ভিতৰত আছে, দি থৈ দিছে আমাক ওপৰৱালাই। চ' আমি সেইটো বস্তু নাজানো। চ' জানাৰ কাৰণে চেষ্টা কৰিম আমি। আপুনি যদি এনেকুৱা প্ৰব্লেমত আহিছে, মানে আপুনি চফৰ কৰি আছে, আপুনি নাভাবিব কেতিয়াও এইটো প্ৰব্লেম পাৰ্মানেণ্ট মানে পাৰ্মানেণ্ট বুলি। চ' প্ৰব্লেমটো টেম্পৰাৰী। মানুহে ক'লোতো, মানুহে ভাবিলেও এইটো প্ৰব্লেম এনেকুৱা পিছৰ পৰাই মানে টানি থাকে। এইটো প্ৰব্লেমত মানে এটা দলত পৰিলে মানুহে যেনেকুৱা মানে হৈ যায়, মানে ভিতৰত মানে তলত দেনি যাই থাকে। এইটো প্ৰব্লেমত পৰিলে মানুহৰ সেনেকুৱা হয়, দলৰ নিচিনা এইটো প্ৰব্লেম। দলতকৈও খাতৰা এনেকুৱা হয়। যদি আপুনি এইটো নিগেটিভলি নল'ব। এইটো খাতৰা মানে এনে ভাবলি খাতৰা হয়, কিন্তু নাভাবলি একো খাতৰা নহয়। মানুহৰ প্ৰব্লেম মানে জীৱনটোক লৈ কেনে মানুহৰ প্ৰব্লেম আহে, কিন্তু প্ৰব্লেমবিলাক মানুহে লাইফ লং বুলি ভাবি লয়। কিছুমানে বহুতে মানে টেম্পৰাৰী বুলি নাভাবে, লাইফ টাইমৰ কাৰণে বুলি ভাবি থাকে। চ' চব বস্তু টেম্পৰাৰী হয়। মানুহে এনেকুৱা প্ৰব্লেমত পৰি বহুত মানে কদম উঠাই পেলাই। কিছুমানে আজিকালি মানে বহুত মানুহে কিছুমানে এনেকুৱা কৰিছে, ছুইচাইড পৰ্যন্ত কৰি লয়। মানুহে ছুইচাইডৰ ফালে গুচি যায়, নিজকে খতম কৰি পেলাই। ভাবে কি মোৰ নিচিনা জীৱন জীয়াই থাকি একো লাভ নাই, মানে এনেকুৱা এটা থিংকিং আহি যায় মানুহৰ। মানুহে নিজকে নিজে শেষ কৰি পেলায়। চ' এনেকুৱা কদম উঠাব নালাগে। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি ভাল হৈ যাব, আপুনি নিজৰ নতুন জীৱন পাই যাব। আপুনি নিজে গম নাপাব কিমান শক্তিশালী আপুনি হৈ গৈছে ভিতৰৰ পৰাই। চ' আপুনি এটা হেল্প লওক। আপুনি যদি এনেকুৱা প্ৰব্লেমত চফৰ কৰি আছে, আপুনি কাউন্সেলিং লওক, আপুনি থেৰাপি লওক। থেৰাপি কৰি কেনে আপুনি ইয়াৰ পৰা কিন্তু এটা কথা কওঁ মই, এইবিলাক প্ৰব্লেমত যেতিয়া মানুহে চফৰ কৰে, কিন্তু মানুহে ভাবে জল্দি ওলাই আহোঁ মই, 2 দিনত মই 10 দিনত বা 1 মাহত মই ওলাই আহোঁ। কিন্তু 1 মাহ 10 দিন বা এনেকুৱাকৈ কেতিয়াও হ'ব নোৱাৰে। আপুনি এটাই কাম যেতিয়া ৰিপিটেডলি বাৰ আপুনি কৰি থাকিব, সেইটো বস্তু আপোনাৰ হেবিট হৈ যায়। হেবিট হোৱাৰ পাছত আপুনি সেইটো বস্তু অলপমান টাফ হৈ যায় ব্ৰেক কৰাৰ কাৰণে। চ' ফাৰ্ষ্টতে কেইদিনমান আপোনাৰ টান লাগিব কৰাৰ কাৰণে, আপোনাক উঠ লাগিব। চ' সেইটো উঠ কৰি লাভ নাই, আপোনাৰ মনৰ কথা শুনি লাভ নাই। মনৰ কথা সুধি লাভ নাই। দোস্ত নিজৰ কি ভাল লাগে আপুনি সেইটো কথা ভাবক। আপুনি নিজৰ কাৰণে জীয়াই থাকক, বেলেগৰ কথা বাদ দিয়ক। আপোনাৰ এনেকুৱা প্ৰব্লেমত যেতিয়া চফৰ কৰি থাকে মানুহে, ঘৰৰ মানুহেও কয় প্ৰব্লেম কৰা মানুহজনক নাটক কৰি থকা বুলি, বা এনেকুৱা তই জানি বুজি কৰি আছা, এনেকুৱা চিন্তা তই নকৰিবি। সেইখিনি টাইমত কিন্তু মানুহৰ কাৰণে পচিবল নহয়। মানুহে জানি বুজি চিন্তা নকৰে। চ' মানুহৰ আহি থাকে, অট'মেটিকলি আহি থাকে, কিন্তু মানুহে গম নাপায়। চ' আপুনি এনেকুৱাকৈ মেহনত কৰক। যদি আপুনি 1 মাহ, মই কথা দি আছোঁ আপোনাক, আপুনি যদি লাগাতাৰ আপুনি ৰুটিন ফ'ল' কৰে, এনেকুৱা ৰুটিন আপুনি ফ'ল' কৰিব লাগিব। আপুনি ৰাতিপুৱা উঠিব লাগিব, ভাল ডাইট ল'ব লাগিব, ভাল খাদ্য খাব লাগিব। আপুনি মেডিটেশ্যন ৰেগুলাৰ কৰিব লাগিব, বা আপুনি কিছুমান ট্ৰিটমেণ্ট ল'ব লাগিব। থেৰাপি যেনেকুৱা আমাৰ CBT থেৰাপি আছে, বা NLP আছে, হিপন'থেৰাপি আছে, এনেকুৱা ধৰণৰ চাইক'লজিকেল কিছুমান থেৰাপি আছে, টেকনিক আছে। আপুনি টেকনিকবোৰ আপোনাৰ লাইফত এপ্লাই কৰিব লাগিব, বা সেনেকুৱা ধৰণৰ আপুনি চলি যাব লাগিব। তেতিয়া আপোনাৰ প্ৰব্লেম নাইকিয়া হৈ যাব। এটা টাইমত এনেকুৱা আহিব, আপুনি তাৰমানে আপোনাৰ একোৱেই নাছিল আপোনাৰ, আৰু আপুনি নাভাবিব
এইটো কি আপুনি কমজুৰি মানুহ বা আপোনাৰে এনেকুৱা আপুনি কিন্তু বহুত শক্তিশালী দিয়ক, আপুনি বহুত শক্তিশালী। আপোনাৰ নিচিনা শক্তিশালী মানুহ এই দুনিয়াত নাই, এই পৃথিৱীত নাই। আপোনাৰ নিচিনা শক্তিশালী মানুহ, য'ত নেকি মানুহে ইমান মানে অভাৰ থিংকিং কৰি থাকে, ইমান চিন্তা মানে একলগত আহি থাকে, মানুহে কণ্ট্ৰল কৰি থাকে। তাৰ নিচিনা শক্তিশালী কোনোবা হ'ব পাৰে নেকি? চ' যেতিয়া নিজৰ লগত এখন যুদ্ধ হ'ব, কিন্তু সেইখন যুদ্ধ বহুত ডাঙৰ যুদ্ধ হয়। মানুহে একজন কাষত আহিলে তাৰ লগত কাজিয়া কৰাটো মানুহৰ বাবে পচিবল হয়, তাক মাৰিব পাৰোঁ। কিন্তু নিজৰ লগত যুদ্ধটো বহুত খাতাৰনাক যুদ্ধ হয়। যোনে বোলে এই যুদ্ধৰ পৰাই জিকি যাব, ওলাই আহিব, তাক মানে দুনিয়াত মানে কোনো মানে লাইফত হাৰাব নোৱাৰে। কোনো কামেদি তাক হাৰাব নোৱাৰে বা কোনো কথা দি হাৰাব নোৱাৰে। সি চবতকৈ ডাঙৰ হৈ যায় বা কোনো পাত্তা নাপায় তাক। এনেকুৱা তাৰ মাইণ্ডছেট এটা হৈ যায়, এনেকুৱা মানে তাৰ মানসিকতা এটা তাৰ ষ্ট্ৰং হৈ যায়, ভিতৰৰ পৰা ইমান ষ্ট্ৰং মেন হৈ যায়। চ' গাইজ, আপুনি হাৰ নামানিব, আপুনি মেহনত কৰক, আপুনি মানে একশ্যন লওক, বাৰ একশ্যন লওক, আপুনি ইয়াৰ পৰা ওলাই আহিব পাৰিব। চ' এইটো ভিডিঅ'ত এইখিনি ক'লোঁ। মই এনেকুৱা ভিডিঅ' ৰেগুলাৰ আপোনাৰ বাবে লৈ আহি থাকিম বা এনেকুৱা ইনফৰমেশ্যন মই দি থাকিম। যদি আপুনি এনেকুৱা প্ৰব্লেমত চাফাৰ কৰি আছে, তেনেহ'লে মোক আপুনি কণ্টেক্ট কৰিব পাৰে বা মোৰ হেল্প ল'ব পাৰে। মই 100% সহায় কৰিম, যিহেতু মই এনেকুৱা প্ৰব্লেমত চাফাৰ কৰিছোঁ দোস্ত। মই এনেকুৱা প্ৰব্লেমত চাফাৰ কৰি ওলাই আহিছোঁ। মই গোটেইখিনি জানো ইয়াৰ বিষয়ে বা কেনেকৈ ওলাই আহিব লাগে। চ' আপোনাৰ যদি ভাল লাগে, আপুনি চাই মোক কণ্টেক্ট কৰিব পাৰে নিশ্চয়। মোৰ নম্বৰ আছে ডিছক্ৰিপশ্যনত, মোক ফোন কৰিব পাৰে, হোৱাটছআপ মেছেজ কৰিব পাৰে বা মোক কমেণ্টত সুধিব পাৰে। কিছুমান বস্তু আপোনাৰ কিছুমান ডাউট হৈ আছে, ডাউট ক্লিয়াৰ কৰিব পাৰে। চ' থেংক ইউ ভেৰি মাছ। ভালে থাকক, পজিটিভ থাকক, হেপ্পী থাকক।